চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে যিকোনো কামেই সহজ হৈ পৰে। তাকেই যেন প্ৰমাণ কৰি দেখুৱালে এজন কৃষকে। গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন কামৰূপৰ এজন কৃষকৰ। গাহৰি পালনেই হৈছে তেওঁৰ উপাৰ্জনৰ মুখ্য ভিত্তি। যি সময়ত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়তেই নিজৰ প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্টৰ বলত গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে কামৰূপৰ কমলপুৰৰ জ্যোতিষ ডেকা নামৰ কৃষকজনে। সুদীৰ্ঘ 4 বছৰে কৃষকজনে গাহৰি পালন কৰিয়েই দি আহিছে নিজ পৰিয়ালটো পোহপাল। কৃষকজনে আন কোনো কামৰ বাবে হাবাথুৰি নেখায়, চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে ঘৰতেই নিজাকৈ এই গাহৰি ফাৰ্মখন আৰম্ভ কৰিছিল। আৰু গাহৰি বিক্ৰী কৰি পোৱা এই ধনেৰেই কৃষকজনে নিজ পৰিয়ালটো পোহপাল দিয়াৰ উপৰিও পুত্ৰ কন্যাৰো পঢ়া শুনাৰ খৰচ বহন কৰি আহিছে। লগতে এই গাহৰি পালনৰ জৰিয়তে কৃষকজনে নিজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰাৰ লগতে জীৱন যুদ্ধটো সফলভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পূৰ্বেই পোৱালি গাহৰিৰে সৰুকৈ আৰম্ভ কৰা এই গাহৰি ফাৰ্মখনে বৰ্তমান সমগ্ৰ কমলপুৰ অঞ্চলত এখন আগশাৰীৰ ফাৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। বৰ্তমান তেওঁৰ এই ফাৰ্মখনত গাহৰি আছে মুঠ 16টা। এই মুহূৰ্তত মই উপস্থিত আছোঁ কামৰূপ জিলাৰ কমলপুৰ ৰাজচক্ৰ অন্তৰ্গত গুয়া গাঁৱৰ বালাচুবুৰী জ্যোতিষ ডেকাৰ ঘৰত। আৰু প্ৰথমে দেখুৱাব আমি চেষ্টা কৰিম নেশ্যনেনী দৰ্শকক গাহৰি ফাৰ্ম কৰি নিজকে স্বাৱলম্বন এতিয়া হৈছে জ্যোতিষ ডেকাই। এমাহ আগত প্ৰায় 13টামান বিক্ৰী কৰা গ'ল। এতিয়া মোৰ প্ৰায় 16টা আছেই, মাইকী গাহৰি, মতা গাহৰি আৰু পোৱালিও আছে। স্বাৱলম্বী হ'ব পাৰি। আমাৰ নিবনুৱাখিনি যদি মন কৰে এনেই বহি নাথাকি 2-4টা গাহৰি পালন কৰি গম পাই যাব কেনেকুৱা প্ৰফিট আছে। এই গাহৰিসমূহক সুন্দৰভাৱে প্ৰতিপালন দি আহিছে কামৰূপৰ কমলপুৰৰ এইজন কৰ্ম উদ্যমী কৃষক জ্যোতিষ ডেকাই। আনহাতে উঠি অহা নৱপ্ৰজন্মকো কৃষক জ্যোতিষ ডেকাই চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নেখায় নিজৰ ভৰিত নিজে থিয় দি স্বাৱলম্বী হ'বলৈ আহ্বান জনায়। বৰ্তমান জ্যোতিষ ডেকা নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে এক আদৰ্শস্বৰূপ। লগতে কৃষকজনৰ এই আদৰ্শক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। বাইহাটা চাৰিআলিৰ পৰা নয়নজ্যোতি দাসৰ ৰিপৰ্ট, নেশ্যন এনি।